চাওক অসমমালাৰ অধীনত শিৱসাগৰ নগৰৰ এইটো এটা পথ, যিটো পথ শিৱসাগৰ নগৰৰ পৰা শিমলুগুৰি সংযোগী। এই পথটি 2024 চনতে ইয়াৰ আধাৰশিলা নিৰ্মাণ কৰা হ'ল, কিন্তু অতি পৰিতাপৰ বিষয় আজি 2টা বছৰ হৈ যোৱাৰ পাছতো এই পথটি আচলতে সম্পূৰ্ণ হোৱাৰ ব্যৱস্থা কোনেও কৰিব নোৱাৰিলে। এটা কথা ইতিমধ্যে ওলাইছে যে এগৰাকী বিতৰ্কিত ঠিকাদাৰ যাৰ নাম হৈছে শিৱলাল হাৰলালকা, তেখেতৰ বিভিন্ন ধৰণৰ আচলতে অভিযোগ আছে। তেওঁ যিটো কামে হাতত লয় সেই কামটোৱে আচলতে কোনো কাৰণতে সম্ভৱ হৈ নুঠে। বিতৰ্কিত এগৰাকী ঠিকাদাৰ যাৰ আচলতে জনমানসত এগৰাকী কুফা ঠিকাদাৰ হিচাপে নাম আছে, তাৰ পাছতো কাৰ আশীৰ্বাদ পুষ্ট হৈ এই ব্যক্তিজনে বাৰে প্ৰতি আচলতে ঠিকা লাভ কৰে, তাক লৈ আমাৰ প্ৰশ্ন আছে। গতিকে নিশ্চিতভাৱে যদিও এই বিতৰ্কিত ঠিকাদাৰজনে ঠিকা লাভ কৰে, তেওঁৰ অন্তৰালত কোনোবা ৰাজনৈতিক নেতা, পালি নেতা বা কোনোবা মন্ত্ৰী বিধায়কৰ ডাইৰেক্টলি আচলতে হাত আছে নেকি, আমাৰ প্ৰশ্ন আছে। আমাৰ প্ৰশ্ন আছে শিৱসাগৰৰ নিজকে আচলতে কৰ্মদক্ষ বিধায়ক বুলি ফুটনি মাৰি ফুৰা শিৱসাগৰৰ যিগৰাকী বিধায়ক অখিল গগৈ ডাঙৰীয়ালৈ আমাৰ প্ৰশ্ন আছে। তেখেতে আচলতে শিৱসাগৰৰ বিভিন্ন ধৰণৰ পৰিকল্পনাৰ কথা বতৰা কয়, শিৱসাগৰৰ উন্নয়নৰ কথা বতৰা কয়। শিৱসাগৰৰ মাজমজিয়াৰ এটি যিটো ৰাস্তা, এইটো অত্যন্ত গুৰুত্বপূৰ্ণ এটা পথ। এই পথটো আজি 2টা বছৰে কিয় সম্পূৰ্ণ কৰাৰ ব্যৱস্থা কৰিব নোৱাৰিলে অখিল গগৈ ডাঙৰীয়ালৈ আমাৰ জাতীয় সংগ্ৰামী সেনাৰ তৰফৰ পৰা প্ৰশ্ন কৰিব বিচাৰিছো। তেখেতে গোটেই অসমখনৰ আচলতে দায়িত্ব লয়, গোটেই অসমখনৰ দায়িত্ব লোৱাটো ঠিকে আছে, কিন্তু তাৰ আগতে তেখেত যিহেতু শিৱসাগৰৰ বিধায়ক, গতিকে শিৱসাগৰৰ বিধায়ক হিচাপে শিৱসাগৰৰ এই মূল পথটি আচলতে অনতিপলমে ঠিক হোৱাটো আমি বিচাৰো। গতিকে বিধায়ক মহোদয়লৈ আমি শেষবাৰৰ কাৰণে আমি এটা দাবী জনাব বিচাৰিছো, অনতিপলমে এই পথছোৱা ঠিক কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। মাননীয় মুখ্যমন্ত্ৰী মহোদয় আমি হস্তক্ষেপ বিচাৰিছো, তেখেতৰ হস্তক্ষেপত শিৱসাগৰত ঘটি থকা এই অনিয়মবোৰ দূৰ কৰি এই আচলতে বিতৰ্কিত ঠিকাদাৰবোৰে কাৰ আশীৰ্বাদত আচলতে এনেকুৱা কাম কাজ পায় তাৰ ওপৰত এটা তদন্তৰ ব্যৱস্থা কৰিব লাগে। মাননীয় শিৱসাগৰৰ অভিভাৱক মন্ত্ৰী বিমল বৰা ডাঙৰীয়ালৈ আমি এটা আহ্বান জনাব বিচাৰিছো। শিৱসাগৰ নগৰৰ পৰা তেখেতৰ ঘৰো আচলতে বহুত বেছি দূৰ নহয়, গতিকে তেখেতৰ যিহেতু ইয়াত দায়িত্ব আছে, গতিকে অনতিপলমে এই পথটো নিৰ্মাণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। ইতিমধ্যে আপোনালোকক কৈছো যে এই পথটোৰে দৈনিক হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰী বিভিন্ন শিক্ষানুষ্ঠানলৈ অহা যোৱা কৰে, বহুত আচলতে ৰোগী এই পথেৰে অহা যোৱা কৰে। বিশ্ব ঐতিহ্য ক্ষেত্ৰলৈ যোৱাৰ পথ এইটো। গতিকে এনেকুৱা এটা গুৰুত্বপূৰ্ণ পথ ইমান আচলতে 2টা বছৰে এনেকৈ আচলতে আলাই আথানি কৰি মানুহক দুৰ্ভোগ ভোগাই থকাটো কাৰো কাৰণে আচলতে যুক্তিসংগত নহয়। অনতিপলমে পথটো নিৰ্মাণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰক, অন্যথা জাতীয় সংগ্ৰামী সেনাই কিন্তু এই পথটো অতি সোনকালে আচলতে ইয়াৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব। প্ৰয়োজন হলে পথটো আমি অৱৰোধ কৰিম, যিকোনো পৰিৱেশ পৰিস্থিতিৰ সূচনা হ'ব পাৰে। অত্যন্ত আচলতে স্পৰ্শকাতৰ এটা বিষয়। এই বিষয়টো যদি অতি সোনকালে নিষ্পত্তি কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰে, প্ৰশাসনে কিন্তু ইয়াৰ জগৰীয়া হ'ব। তাৰ কাৰণে কিন্তু আমি জাতীয় সংগ্ৰামী সেনা কোনো কাৰণতে জগৰীয়া নহয়, এই কথা স্পষ্ট কৰি দিছো।